এয়া আমাৰ কৰ্দৈ গছ চাপৰতে লাগিছে ধুনীয়াকৈ। এয়া এইবিলাক লাগিছে ধুনীয়াকৈ, একদম চাপৰতে লাগিছে। এয়া কৰ্দৈ টেঙা সৰু গছ চাপৰতে লাগিছে ধুনীয়াকৈ। এইবিলাক নমস্কাৰ, মই বুলিছ কিটচেন ৰেচিপি চেনেলটোৰ পৰা আপোনালোক সকলোলৈ স্বাগতম জনালোঁ। আটাইখিনি মছলা দেখুৱালে ভিডিঅ'টো বহুত দীঘল হৈ যাব, সেইকাৰণে মই অকণমান দেখুৱালোঁ বাৰু। আহকচোন আজি কৰ্দৈ আচাৰ বনাম ঘৰতে লগা। কেনেকৈ বনাম কি কৰোঁ আপোনালোকক আটাইখিনি দেখুৱাই লিখিম। এইখিনি মই ধুনীয়াকৈ কাটি ল'লোঁ। আজি 2 বৈয়াম হ'ল, বেছিকৈয়ে বনাইছোঁ। আচাৰত খালি তেলটো গৰম হ'লেই হৈ যায়। এই গৰম তেলেৰে কৰ্দৈখিনি ধুনীয়াকৈ সিজি যায়, আধা সিজা হৈ যাব, বেছি সিজাবও নালাগে। এই কৰ্দৈখিনি হালধি, নিমখ, শুকান জলকীয়া, জিৰা, চফ, ধনিয়া গুড়ি আৰু মিঠি গুটিও দিব পাৰোঁ। এইখিনি ধুনীয়াকৈ সানি লাৰি দিম মিহলিকৈ। লাৰি দিয়াৰ পিছত ঠাণ্ডা হ'লে মই বৈয়ামত ভৰাই ৰাখিম। ইয়াতে সৰিয়হ গুটি ভাজি লৈও দিব পাৰি আৰু মই দিছোঁৱে অকণমান। গতিকে আহকচোন, বেছিকৈ মছলা দিয়াটো নিজৰ ওপৰত কথা। আৰু ৰ'দত নিদিয়াকৈ এনেদৰে অকণমান ভাজি ঠাণ্ডা হ'লে বৈয়ামত ভৰাই ৰাখি এনেদৰে আচাৰ বনাই খাই থাকিব পাৰে একদম পূৰা বছৰলৈকে। এয়া হৈ গ'ল, মই এতিয়া নমাই দিলোঁ। আপোনালোকেও বনাই চাই খাব পাৰিব ৰ'দত নিদিয়াকৈয়ে। এনেদৰে মই বহুতবাৰ বনাইছোঁ, ৰ'দত দিও বনাইছোঁ আৰু ৰ'দত নিদিয়াকৈও এনেদৰে বনাই খায়ে আছোঁ। গতিকে আপোনালোকলৈও শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ ভিডিঅ'টো। হালধি দিলোঁ, শুকান জলকীয়া দিলোঁ, লং দিলোঁ, লোৱা মছলাখিনি দিলোঁ, দিলোঁ এইখিনি। এতিয়া বহাই দিম এইখিনি। এনেদৰে ভাজিও কৰ্দৈ আচাৰ বনাব পাৰি। মই আগতে ৰ'দত শুকোৱা আচাৰ দিছিলোঁ কৰ্দৈ, তাৰেও মই লিংকটো দিম বাৰু, ডেছক্ৰিপশ্যনত দিম বাৰু লিংকটো, চাবলৈ পাব। এইখিনি নহৰু পেষ্ট বনাই থৈ দিয়া আছিল আগতে, এতিয়া এইখিনিও দিলোঁ নহৰু পেষ্টখিনি। হৈয়ে গ'ল আমাৰ কৰ্দৈ আচাৰৰ ৰেচিপিটো। এইখিনি ঠাণ্ডা হৈ গ'ল, এতিয়া ধুনীয়াকৈ ভৰাই থৈ দিম। এনেদৰে ঔটেঙাও ভাজি আচাৰ বনাব পাৰি। আপোনালোকে ঔটেঙা ধুনীয়াকৈ কাটি আৰু আধা ভজা কৰি ধুনীয়াকৈ আচাৰ বনাব পাৰি মছলাৰে সৈতে। তাৰপিছত ঠাণ্ডা কৰি বৈয়ামত ভৰাই ধুনীয়াকৈ ৰ'দত দি থাকিলে হয়। ৰ'দত নিদিলেও কথা নাই, ভাজি পেলাই ৰাখিলে। আমাৰ কৰ্দৈ আচাৰ তৈয়াৰ হৈ গ'ল, ঘৰতে বনোৱা। এনেদৰে বৰষুণ দিলেও ৰ'দত নিদিয়াকৈ ধুনীয়াকৈ বনাই খাব পাৰি আচাৰ। আৰু মাজে মাজে ৰ'দত দিলে বেছি ভাল হয় খাবলৈ। এইখিনি নহৰু আচাৰ বনাইছিলোঁ, এইখিনিও ধুনীয়া হৈছে খাবলৈ। এনেদৰে ঘৰত বনাই খাই চাবচোন। এয়া আমাৰ আচাৰ কৰ্দৈ এনেদৰে বৈয়ামত ভৰাই ৰাখিছোঁ।